প্ৰিয় দৰ্শক, ক্যান্সাৰ শব্দটো শুনাৰ লগে লগে আমাৰ সকলোৰে গাৰ নোম শিয়ৰি উঠে নহয় জানো। সমগ্ৰ বিশ্বত প্ৰতি 8জন ব্যক্তিৰ মৃত্যু ক্যান্সাৰত আক্ৰান্ত হোৱাৰ কাৰণে হয়। ক্যান্সাৰে ধনীৰ পৰা দুখীয়া, শিশুৰ পৰা বৃদ্ধ, পুৰুষৰ পৰা মহিলা কাকোকেই নিস্তাৰ নিদিয়ে। আজিৰ এই ভিডিঅ'ত আমি জানিম প্ৰকৃততে এই ক্যান্সাৰ কি, ক্যান্সাৰৰ পৰা হাত সাৰিবলৈ কোন 5টা খাদ্য পৰিহাৰ কৰা উচিত। লগতে জানিম ক্যান্সাৰৰ দৰে বিপদজনক ৰোগৰ পৰা নিজকে দূৰত ৰখাৰ কিছু সহজ উপায়। গতিকে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সেইবাবে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰকৃততে ক্যান্সাৰ কি আৰু কিদৰে মানৱ দেহত ইয়াৰ সৃষ্টি হয়, এই সকলোবোৰ কথা সহজভাৱে আপোনালোকক জনাবলৈ ওলাইছো। প্ৰিয় দৰ্শক, ক্যান্সাৰ প্ৰকৃততে এক বৃহৎ সংখ্যক ৰোগৰ সমষ্টি। আমাৰ দেহটি অসংখ্য কোষৰ সমষ্টি বুলি আমি জানো। এই কোষসমূহে এক স্বাভাৱিক বা নিয়ন্ত্ৰিত মাত্ৰাত বিভক্ত বা বিভাজন হৈ দেহৰ ভিতৰত বৃদ্ধি ঘটায়। লগতে দেহৰ অভ্যন্তৰৰ কিছু অংশ যেনে খাদ্যনলী, হাওঁফাওঁৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াক চলোৱাৰ যি অংশ, এনে কিছুমান অংশৰ প্ৰয়োজন সাপেক্ষে স্বাভাৱিক ৰূপত মেৰামতি কৰাৰ প্ৰক্ৰিয়াটো কোষসমূহে নিজ ভূমিকা পালন কৰি থাকে। এনেদৰে হোৱা কোষ বিভাজন আৰু প্ৰসাৰণৰ এক নিৰ্দিষ্ট তথা স্বাভাৱিক মাত্ৰা থাকে। পিছে এই কোষসমূহে কেতিয়াবা হঠাৎ এই স্বাভাৱিক মাত্ৰা হেৰুৱাই অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনেদৰে অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পোৱা অৱস্থাই ক্যান্সাৰৰ ৰূপ লয় বা ইয়াকেই ক্যান্সাৰাছ সেল বুলি কোৱা হয়। এই ক্যান্সাৰজনিত কোষবোৰ অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পোৱাৰ পিছত এটি অংগৰ পৰা আন অংগলৈ সম্প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰে। ইয়াত মন কৰিবলগীয়া কথা হ'ল এই অস্বাভাৱিক কোষৰ বৃদ্ধি শৰীৰৰ যিকোনো অংগতে হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া মই ক'বলৈ ওলাইছো ক্যান্সাৰৰ পৰা হাত সাৰিবলৈ কোন 5টা খাদ্য আজিৰ পৰাই পৰিহাৰ কৰা উচিত। 1 নম্বৰ, খুৰা। অত্যধিক খুৰাপানে আমাৰ মুখ, ডিঙি, লিভাৰ, ব্ৰেষ্ট আৰু মলদ্বাৰত ক্যান্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। এই কথা বিভিন্ন অধ্যয়নতো প্ৰমাণ হৈছে যে অত্যধিক খুৰাপান কৰিলে ক্যান্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়। গতিকে আজিৰ পৰাই খুৰাপান কৰা বন্ধ কৰক। 2 নম্বৰ, প্ৰচেছড ফুড যেনে চিজ, ব্ৰেড, কেক, বিস্কুট আদিত নিমখ আৰু চেনিৰ পৰিমাণ বেছি থাকে, যিটো আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক। ইয়াৰ উপৰিও পেকেটৰ মিঠাই, কোল্ড ড্ৰিংকছ আৰু বিভিন্ন ধৰণৰ পেকেটত পোৱা খাদ্য বেছি পৰিমাণে খালে ক্যান্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়। 3 নম্বৰ, সোডা। স্বাস্থ্যৰ বাবে সোডা অতি ক্ষতিকাৰক। ইয়াত কৃত্ৰিম চেনি, ৰং আৰু ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিবোৰ সেৱনে ক্যান্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে। 4 নম্বৰ, মাইক্ৰৱেভৰ খাদ্য। যদি আপুনি মাইক্ৰৱেভত খাদ্য বনাই বা গৰম কৰি খায় তেন্তে আজিয়েই এইটো পৰিহাৰ কৰক, কাৰণ মাইক্ৰৱেভত বনোৱা এনে খাদ্যই ক্যান্সাৰৰ সৃষ্টি কৰে। 5 নম্বৰ, সিগাৰেট আৰু ধঁপাত সেৱন। সিগাৰেট আৰু ধঁপাত সেৱনক লৈও বাৰে বাৰে বিশেষজ্ঞ আৰু চিকিৎসকসকলে সকিয়নি দি আহিছে যে এইবোৰ বস্তু সেৱন কৰিলেও ক্যান্সাৰৰ আশংকা বহুত বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এতিয়া মই ক'বলৈ ওলাইছো ক্যান্সাৰৰ দৰে ৰোগৰ পৰা নিজকে বচাই ৰখাৰ কিছু সহজ উপায়। আপোনাৰ ভুল জীৱনশৈলী আৰু ভুল খাদ্য অভ্যাসে ক্যান্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। যদি আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰে তেন্তে ক্যান্সাৰৰ দৰে মাৰাত্মক ৰোগেও আপোনাক কেতিয়াও স্পৰ্শ নকৰে। এই সহজ উপায়সমূহ হৈছে: 1 নম্বৰ, স্বাস্থ্যকৰ খাদ্য। এটা কথা আছে নহয় জানো, সুস্থ শৰীৰতহে সুস্থ মন বাস কৰে। গতিকে খাদ্যাভ্যাসৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। প্ৰচুৰ পৰিমাণে ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে, য'ত প্ৰটিন, খনিজ পদাৰ্থ, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট ভৰপূৰ থাকে। এই উপাদানসমূহে ক্যান্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। বিশেষকৈ কবি, ব্ৰকলি, পালেং শাকৰ দৰে সেউজীয়া পাতৰ শাক-পাচলি বেছিকৈ খাব লাগে। 2 নম্বৰ, দৈনিক ব্যায়াম কৰক। ক্যান্সাৰৰ আশংকাৰ পৰা হাত সাৰিবলৈ দৈনিক ব্যায়াম, যোগাসন কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হয়। দৈনিক কমেও 30 মিনিট ব্যায়াম, যোগাসন বা যিকোনো ধৰণৰ শাৰীৰিক ক্ৰিয়াকলাপ কৰিলে ক্যান্সাৰৰ দৰে ৰোগ নহয়। 3 নম্বৰ, বিভিন্ন ধৰণৰ নেশাজাতীয় সামগ্ৰী জীৱনৰ পৰা একেবাৰে আঁতৰাই পেলাওক। তেতিয়াহে আপুনি এক সুস্থ জীৱন উপভোগ কৰিব পাৰিব।
4 নম্বৰ পৰাপক্ষত বেছি সময় ৰ'দত নাথাকিব ৰ'দক ভিটামিন ডিৰ সৰ্বোত্তম প্ৰাকৃতিক উৎস বুলি কোৱা হয় যদিও স্বাস্থ্য বিশেষজ্ঞৰ মতে প্ৰখৰ ৰ'দত বেছি সময় থাকিলে ছালত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় গতিকে ৰ'দত গ'লে গোটেই শৰীৰটো কাপোৰেৰে ঢাকি ৰাখক আৰু প্ৰখৰ ৰ'দত বেছি সময় নাথাকিব প্ৰিয় দৰ্শক আশা কৰিছো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব আজিৰ ভিডিঅ'টি মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ